বা আমি যিখিনি ফান্ড খৰচ কৰোঁ এইটো বহুত ট্ৰেন্সপাৰেণ্ট একাউণ্টেবল আৰু এইটো প্ৰপাৰলি হয়। ইয়াৰ কাৰণে এইখন বাজেটৰ পৰা BTCয়ে কিবা উন্নতি এইটো কোনোদিনো নহয়। আমাৰ ঘৰ, এই ঘৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে। বাজেটত কৈছে 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে মানে কমিটমেণ্ট কৰিছে। তাতে আমি দেখিছোঁ আৰু আমি উত্থাপন কৰিছোঁ যে যিটো চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম আৰু ষ্টেট ফ্লেগশ্বিপ প্ৰগ্ৰামবোৰ আছে, যেনেকৈ ফৰ এক্সাম্পল অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিত যেনেকুৱা ধৰণৰ পলিটিকেলাইজ কৰা হৈছে যে মানে এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিত কাম নকৰিলে কোনেও যোগ্যতা থকা মহিলা আইসকল, বাইদেউসকলে এই আঁচনিৰ পৰা বঞ্চিত হ'ব লগা, এই কথাটো আমি উনিশাই কৈছোঁ। আৰু তেনেকুৱা পলিটিকেলাইজ কৰাৰ পৰা আঁতৰত থাকিব বুলি আমি এই চৰকাৰখনক আজি দাবী কৰিছোঁ। আৰু আপোনালোকে জানে যে যিটো PMAY ঘৰ, এই PMAY ঘৰটো তেওঁলোকে বহুত বনালে, বহুত মানে প্ৰগ্ৰেছ আৰু বহুত আমি বনাম যিটো কমিটমেণ্ট, তাতে আমি বিৰোধিতা কৰিছোঁ। কিয়নো আজিৰ দিনটোত আমি বহুতো অঞ্চলত গ'লে, গাঁৱত গ'লে কমপ্লিট নোহোৱা, দৰ্জা খিৰিকী প্লাষ্টাৰ নোহোৱা এই ঘৰখনকো আজি কমপ্লিট দেখুৱাইছে। আৰু আমি ইতিমধ্যে হাউচত এটা অৱগত কৰিছোঁ যে কোকৰাঝাৰৰ খুদ ডিপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতৰ ইনষ্ট্ৰাকশ্যনত আমাৰ কোকৰাঝাৰ থানাৰ OC মহোদয়ে যে এজন চেয়াৰমেন, চালাকাটি সমষ্টিৰ এজন চেয়াৰমেনৰ এগেইনষ্টত এটা ডিপাৰ্টমেণ্টেল কেছ ৰেজিষ্টাৰ কৰিব লগা হৈছে। আৰু আমাৰ খুদ মানে কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লকৰ বিডিঅ'জনেই তেওঁ ডিপাৰ্টমেণ্টেল কেছ এনেকুৱা চেয়াৰমেনৰ এগেইনষ্টত কেছ কৰিব লগা হ'ল। কিয়নো তেওঁলোকে যিটো কমপ্লিট নোহোৱা যিটো প্ৰগ্ৰাম মানে ঘৰখনকৈ ডেভেলপমেণ্ট দেখিবৰ কাৰণে, তেওঁলোকে প্ৰগ্ৰেছ দেখাবৰ কাৰণে মিছাতে একদম মানে কোনো কিবা নোহোৱাকৈ আৰু পলিটিকেলাইজ কৰি পেলাই যে আজিৰ দিনটোৰ চৰকাৰত বহি থকা MCLA বা চৰকাৰত থকা পাৰ্টিবোৰে মানে পলিটিকেলাইজ কৰি গৰীবসকলৰ যিটো প্ৰাইম মিনিষ্টাৰে দিয়া যিটো ঘৰ, আমাৰ যিটো প্ৰাপ্য, আমাৰ ঘৰ, এই ঘৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে একমাত্ৰ পলিটিকেল লাইজ কৰাৰ কাৰণে। কি হ'ব কোনোদিনো নহয়। আৰু লগতে আমি RMB চিভিল হস্পিটেলৰ বিষয়ে আমি ষ্ট্ৰংলি দাবী কৰিলোঁ যে কোনোপধ্যেই যাতে RMB চিভিল হস্পিটেলৰ যিটো ষ্টেটাছ আৰু ইয়াৰ যিটো ছ'চিয়েল ছাৰ্ভিচ, হেল্থ ছাৰ্ভিচ কোনোমতেও যাতে ক্ষতি নহয়, তাক লক্ষ্য ৰাখি যাতে RMB চিভিল হস্পিটেলৰ যিটো মৰ্যাদা আৰু তাৰ যিটো কি বুলি কয় ৰাইজৰ যিটো অনুভৱ, সেইটো সন্মান জনাই এছ ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। BTCবাসী ৰাইজক এই কথাটো জনাই মই মানে খুচি হৈছোঁ যে 803 কোটি যিটো নৰ্মেল বাজেট, ইয়াৰ পৰা মাত্ৰ 176 crore কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বাকীখিনিক চব ৰেভিনিউ এক্সপেণ্ডিচাৰ মেটেৰিয়েল ছাপ্লাইত খৰচ কৰিব। তেতিয়াহ'লে এইখন বাজেটৰ পৰা BTCয়ে কিবা উন্নতি, কিবা এটা এছেট, কিবা এটা কেপিটেল এছেট আমি ক্ৰিয়েট কৰিব পাৰিম, সেইটো কোনোদিনো নহয়। ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। কেপিটেল এক্সপেণ্ডিচাৰো ৰেভিনিউ এক্সপেণ্ডিচাৰৰ সমানে কৰক, সমান কৰিলেহেঁতেন আমাৰ ক'ব লগা একো নাথাকিলেহেঁতেন। কিন্তু মানে 176 কোটিহে মানে কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বাকীখিনি সব ৰেভিনিউ এক্সপেণ্ডিচাৰ। ডেট মিনছ IBS ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টত কাম কৰা হৈছে। এইটো কোনোদিনো জনমুখী হ'ব নোৱাৰে। এইটো এটা ব্যক্তিগত মুনাফাৰ কামত মানে খৰচ কৰাৰ আৰু যি মানে মেটেৰিয়েলছ, ডেট মিনছ আপোনালোকেতো বুজে মেটেৰিয়েল ছাপ্লাই মানে এইটো মানে কমপ্লিটলি মানে এটা পলিটিকেল পাৰ্টিত কেপিটেল এটা বা মানে কি বুলি কয় এইটো পুঁজি যোগান কৰিবৰ কাৰণে
কৰা এটা আঁচনি বুলি আমি ডাইৰেক্টলি ক'ব পাৰোঁ। ইয়াৰ দ্বাৰা BTC এৰিয়াত ৰেলৱে কোচ ফেক্টৰী বনোৱাৰ এটা যিটো এগ্ৰিমেণ্টত আছিলে সেইটোও এটা নেগেটিভ পইণ্টত আহিল, কিয়নো ইতিমধ্যে বঙাইগাঁৱত যিটো ৱৰ্কশ্বপ, এই ৱৰ্কশ্বপত ইতিমধ্যে 150 কোটি টকাৰ যিটো মানে টকা অলৰেডি চেংচন হৈছে। ইয়াৰে 53 crore 53 কোটি টকা ইতিমধ্যে এই ৱৰ্কশ্বপখন মানে কিবা কৰিবৰ কাৰণে, সক্ষম কৰিবৰ কাৰণে আৰু সফিষ্টিকেটেড কৰিবৰ কাৰণে ইতিমধ্যে 50 crore টকা মোকলাই দিছে। সেই হেতুকে BTC এৰিয়াত পুনৰাই যে কোচ ফেক্টৰী বনোৱাৰ যিটো ইয়াত কমিটমেণ্ট, এই কমিটমেণ্টটো বৰ্তমানে আমি নেগেটিভ বুলি পাবলৈহে সক্ষম হ'লোঁ। ইয়াৰ পিছত আজি জেনেৰেল বাজেট এপ্ৰুভেল হৈ গ'ল। তো আজি যিটো বাজেট এপ্ৰুভেল হৈ গ'ল, সেইটো বাজেটত আমি BPF দলৰ MCLA হিচাপে ইয়াত আমি সন্তোষ প্ৰকাশ কৰা নাই। আৰু এই বাজেটৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টৰ মতে যিটো BTR চুক্তি, এই BTR চুক্তিৰ যিটো ইমপ্লিমেণ্টেশ্যন, এই ইমপ্লিমেণ্টেশ্যনটো একদম মানে নিম্নগামী বা মানে ইমপ্লিমেণ্টেশ্যন প্ৰায় হোৱা নাই বুলি আমি ক'বলৈ বাধ্য হৈছোঁ, কিয়নো মাত্ৰ 5টা প্ৰজেক্টহে গভৰ্ণমেণ্টৰ আসামৰ পৰা এপ্ৰুভেল কৰিব পাৰিছে এইখন চৰকাৰে। এতিয়াও Annexure 2, Annexure 3, Annexure 4 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰেছপনচিবিলিটি বা তেওঁলোকৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টত এটাও প্ৰজেক্ট এপ্ৰুভেল কৰিবলৈ তেখেতসকলে সক্ষম হোৱা নাই। আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা মাত্ৰ সৰু সৰু 5টা প্ৰজেক্টহে এপ্ৰুভেল পাবলৈ সক্ষম হৈছে আৰু বহুত প্ৰজেক্ট এতিয়াও বাকী হৈ আছে। আৰু ইতিমধ্যে আমি গম পালোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো মিনিষ্টাৰিয়েল যিটো মিটিং, যিটো জানুৱাৰীত হৈ গৈছিলে, এই জানুৱাৰীত যিটো হোৱা মিটিং, এই মিটিঙত যিটো নেগেটিভ যিটো মানে ৰেছপন্স বা নেগেটিভ যিবোৰ প্ৰজেক্ট, যিবোৰ NITৰ কথা আছিলে, 1 state 1 NIT, তাৰপিছত আমাৰ ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কথা, এইটো ফিজিবিলিটি নাই, মানে এইটো যিটো মানে ট্ৰাইবেল যিটো ইউনিভাৰ্চিটি, এই ট্ৰাইবেল ইউনিভাৰ্চিটিটো তেজপুৰত এটা ট্ৰাইবেল যদি ডিপাৰ্টমেণ্ট আছে, এইটোৰ ডিপাৰ্টমেণ্ট খোলাৰ কাৰণে ছাজেশ্যন 1 ডিষ্ট্ৰিক্ট 1 নৱোদয়া, যিটো আমাৰ BTR চৰকাৰে কৈছিলে আমাক এটা কিবা দিছে, 1 ডিষ্ট্ৰিক্ট 1 নৱোদয়া, এইটোৱে বাহাল আছে। নতুনকৈ আৰু সাব ডিভিজন লেভেলত নৱোদয়া খোলাৰ কোনো কিবা নাই। ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৰৌমাৰীত যিটো খোলাৰ একৰ্ডত লিখা আছে বা যিটো এই চৰকাৰে কৈ আছে, কিন্তু আমি দেখিবলৈ পালোঁ ইয়াত যিটো মাইনটছ, এই মাইনটছত ইতিমধ্যে তেনেকুৱা আৰু ইনষ্টিটিউটৰ প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে তেনেকুৱা মানে মেডিকেল ইনষ্টিটিউট ইম্ফলত ইতিমধ্যে খুলিছে আৰু গুৱাহাটীত ইতিমধ্যে এইমছখন চালু হৈছে। তেনেকুৱা অনুষ্ঠানৰ যিটো ৰিক্ৰুটমেণ্ট পলিচি আৰু যিটো মানে ৰিক্ৰুটমেণ্ট যিটো ক্ৰাইটেৰিয়া, লাইক মানে এইমছ বা ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ দৰেই সেই হেতুকে ফাৰ্ডাৰ যে ৰৌমাৰীত যে এনেকুৱা মেডিকেল ইনষ্টিটিউট হ'ব, সেইটো নোহোৱা মানে নেগেটিভ মানে ডিচিশ্যন লোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু লগতে যিটো স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথাটো কৈছে, স্পৰ্টছ ইউনিভাৰ্চিটিও ডাইৰেক্টলি কোৱা হৈছে বা মানে অলৰেডি মণিপুৰত গোটেই ভাৰতবৰ্ষৰ সমস্যা বা যিটো মানে ডিমাণ্ড, এইটো ডিমাণ্ডটো খেতাৰ কৰিবৰ কাৰণে এটা স্পৰ্টছ ইউনিভাৰ্চিটি ইতিমধ্যে খুলিছে। আৰু ছেকেণ্ড স্পৰ্টছ ইউনিভাৰ্চিটি খোলাৰ মানে কোনো ফিজিবিলিটি নাই বুলিহে আমি মাইনটছত পাবলৈ সক্ষম হৈছোঁ। বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে BTR কাউন্সিলত তেখেতসকলে জিকি আহিছিলে
আৰু কিছুমান পুৰাণাও আছিলে কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ ডিবেট নকৰা কালচাৰ ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট ছেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকৈ আমাৰ আলোচনা হৈছে আৰু যোৱা 4টা বছৰত প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে 3টা বছৰ কমপ্লিট হৈ গ'ল আমাক বিটিআৰ চৰকাৰখনক বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাত সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বিটিআৰ চৰকাৰৰ পৰা ধন্যবাদ জনাইছোঁ যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয় সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয় এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ আমাৰ কিছুমান কেপিটেল এছেট কৰাৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে বিটিআৰ অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে আমাৰ চৰকাৰখনৰ যি ৰোল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যিটো ৰোল বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ আমাৰ আগৰ 17 বছৰৰ চৰকাৰত বিপিএফৰ সময়ত আমি দেখিছিলোঁ যে তেখেতসকলে অকল মানে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি ইউজ কৰিব ইয়াৰো কোনো সঠিক তাত মানে ডিচিশ্যন নাছিলে যাৰ কাৰণে আপুনি দেখিবলৈ পাব বহুত ঠাইত হাফ ডান অৰ্ধনিৰ্মিত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰি আছে কিয় এই নিৰ্মাণ কৰা হৈছিলে কি কাৰণত কেনেকৈ এইটো ব্যৱহাৰ কৰিব ইয়াৰ কাৰণে কোনো এটা প্লান পলিচি আগৰ চৰকাৰখনত নাছিলে সেইকাৰণে বহুত অযথা টকা খৰচ হৈছিলে যিটো নেকি পাব্লিকৰ কাৰণে কোনো কামত অহা নাছিলে কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ নিড বেছ আমি কৰা হৈছে প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব্লিক ডিমাণ্ড বা পাব্লিকৰ উইচটো চাই পেলাই কৰা হৈছে আৰু ইয়াৰ ফিউচাৰত তাৰ ইউজটো কি এইটো চাই পেলাই আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হৈছে বিশেষকৈ আমি প্ৰায় 1000মান স্কুল এতিয়া ৰিন'ভেশ্যন আৰু 100তকৈ বেছি নতুন স্কুল নিৰ্মাণ কৰিছোঁ এইটো আমাৰ শিক্ষাটো আগবাঢ়ি নিয়াৰ কাৰণে এতিয়া আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ কাৰণ বিটিআৰ অঞ্চলটো পিছপৰা অঞ্চল বুলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নাছিলে আৰু আগৰ চৰকাৰে কোনো প্ৰয়োজন বোধ কৰা নাছিলে যে তাত কমিউনিটি বা সমাজখনক মেল মিটিং কৰিবলৈ আলোচনা বিলোচনা কৰিবলৈ তাত যে এটা জাগা লাগে এই কথাটো তেখেতসকলে কোনোদিন চিন্তা কৰা নাছিলে সেইকাৰণে আমি 40টা সমষ্টিত আজি 40টা আমাৰ সুজিত নাৰ্জাৰী আমাৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামত আমি অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ আৰু কিছু মাহৰ পিছত এই অডিটৰিয়ামবিলাক নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ যাব আমি 40টা সমষ্টিত যেহেতু আমাৰ অঞ্চলত অৰ্থনৈতিক উন্নয়নত মহিলাসকলৰ ডাঙৰ যোগদান আছে গতিকে মহিলাসকলে মাৰ্কেটত বিভিন্ন কিনা বেচা কামবিলাক তেখেতসকলে কৰে চব্জিৰ পৰা কাপোৰৰ পৰা আদি কৰি গতিকে আমি 40খন মহিলা মাৰ্কেট আমাৰ ফাণ্ড আৰু নাবাৰ্ডৰ ফাণ্ড লগ লাগি 40টা মহিলা মাৰ্কেট নিৰ্মাণৰ কাম আমাৰ চলি আছে ইয়াৰ লগতে এইবিলাক আমাৰ নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি 420টা VCDCত 420টা নলেজ চেণ্টাৰ বনাবলৈ গৈ আছোঁ ইয়াৰে 200টা নিৰ্মাণৰ কাম চলি আছে এই নলেজ চেণ্টাৰত প্ৰত্যেক VCDCত ইয়াত ৱাইফাই থাকিব ইণ্টাৰনেট যোগাযোগ থাকিব তাত 1000 কিতাপ থাকিব আৰু 40ৰ পৰা 60জন মানুহ বহি অনলাইন যোগেদি বিভিন্ন ট্ৰেইনিং লোৱা বিভিন্ন ইনফৰমেশ্যন বিভিন্ন নলেজ বিভিন্ন অনলাইন মেল মিটিংবিলাক গাঁৱৰ পৰাই ডাইৰেক্ট কৰিব পাৰিব হ'ব পাৰে
কিন্তু আমি এতিয়া কাউন্সিলৰ সেইটো আৰম্ভ কৰিছোঁ আৰু সেইটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সুবুংচিনী ঠাণ্ডাই বুলি কোৱা হয় প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি বিনয়শ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামত এইটো নিৰ্মাণ কৰা হৈছে। এইটো হ'ল নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ। বিৰোধীয়ে কৈছে যে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা, আৰু এতিয়া সকলোৱে জানে খেলৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো বহুত আগবঢ়া, কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। সেইকাৰণে যোৱা বছৰৰ পৰা আমি প্লেনিং কৰিছোঁ, আমাৰ কাউন্সিল চৰকাৰখনে যোৱা বছৰ ফাইনেন্সিয়েল ইয়াৰত আমি 6খন আমাৰ যিটো আছে বীৰ চিলাগাং VLTৰ ফাউণ্ডাৰ চেয়াৰমেন আছিলে, এটা সংগ্ৰামী নেতা আছিলে, তেখেতৰ নামত 5 কোটিৰ ব্যয় কৰি আমি গ্ৰাম্য অঞ্চলত ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে 6খন ষ্টেডিয়াম নিৰ্মাণ আৰম্ভ হৈ আছে আৰু এই ফাইনেন্সিয়েল ইয়াৰত আৰু 5খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। ইয়াৰ লগতে কালচাৰেলি বহুত আমাৰ অঞ্চলটো আগবঢ়া, কিন্তু আজি যিসকলে চিনেমা বনায়, চিনেমাবিলাক দেখুৱাবলৈ জেগা নাই। সেইকাৰণে তেখেতসকলৰ যিখিনি পইচা খৰচ হয়, এই পইচাখিনি ৰিটাৰ্ণ পাবলৈ বহুত কষ্ট হয়। সেইকাৰণে আমি 5খন চিনেমা হলৰ নিৰ্মাণৰ কাম আমি চলাই আছোঁ। তেনেকুৱা কোকৰাঝাৰৰ যিটো চাই ষ্টেডিয়াম আছিলে, যোৱা বছৰ আমি ইয়াত ফ্লাড লাইট ইয়াত আমি যোগান ধৰিছিলোঁ, আমাৰ ইয়াত যাতে ৰাতিও খেল হ'ব পাৰে। ষ্টেডিয়াম আমি নিৰ্মাণ কৰিছিলোঁ প্ৰায় 11,000 পৰা 13,000 মানুহ বহিব পৰা। এতিয়া এই ষ্টেডিয়ামখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন আমি স্প্ৰিংকেল লগাই পেলাই ইয়াত মানে খুব অত্যাধুনিক ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম হিচাপে উন্নতিকৰণ কৰি থকা হৈছে। এইটো হ'ল বহুত নিড বেছ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। তেনেকুৱাই বহুতখিনি ৰাস্তা ইতিমধ্যে 1200 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল আমাৰ কাউন্সিল এৰিয়াত। ইয়াৰ কাৰণেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। ঠিক তেনেধৰণৰ বিভিন্ন অডিটৰিয়াম, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অঞ্চলত হৈ আছে। বাকী যিটো আছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়ন, মহিলা FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ মহিলাসকলৰ 21টা আছে। এই 21টা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আমি 1.5 লাখ কৰি দিছোঁ আৰু 7খনক আমি 3.5 লাখ কৰি ফাণ্ড দিছোঁ। আপোনালোকে জানে আমাৰ অঞ্চলত আগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলি অহা প্লেয়াৰসকল আছিলে, কিন্তু তেখেতসকলৰ কোনো সন্মান পোৱা নাছিলে। যোৱা বছৰ আমি কনকেশ্বৰ নাৰ্জাৰী, আমি সকলোৱে জানো এটা সময়ত BSCৰ তেখেতে মানে চিফ আছিলে, তেখেতৰ নামত আমাৰ বড়োসকলৰ ডাঙৰ এজন সংগ্ৰামী নেতা আছিলে, নিখিল বড়ো ছাত্ৰ সন্থাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলে। তেখেতক অনাৰ দি পেলাই 100 জন আমাৰ প্ৰাক্তন খেলুৱৈসকলক আৰু বৰ্তমানৰ খেলুৱৈ যিসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলিছে, 100 জনক আমি 1 লাখ কৰি টকা দি পেলাই তেখেতসকলক অনাৰ কৰিছোঁ, কনকেশ্বৰ নাৰ্জাৰী এক্সেলেণ্ট এৱাৰ্ড বুলি পেলাই। আমাৰ ক্লাবক যিসকলে ছুপাৰ লীগত জিকিছিলে, আমি তেখেতসকলকো 5 লাখ কৰি টকা দিছোঁ। তেনেধৰণৰ স্পৰ্টছত আমি বহুতখিনি কাম আমি আগবঢ়াইছোঁ। বাকী ক্ষেত্ৰত আপোনালোকে দেখিব এতিয়া আমাৰ ষ্টাফ চিলেকশ্যনৰ, ৰেলৱেৰ বিভিন্ন কোচিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ছায়েন্সৰ কাৰণে আমি গ্ৰাছৰুট লেভেলৰ পৰা মানে ফাউণ্ডেশ্যন লেভেলৰ পৰা এডুকেশ্যনত ছায়েন্স এডুকেশ্যনটো বহুত বেছি গুৰুত্ব দিয়াৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ। আৰু এতিয়া আপোনালোকে দেখিছে যে আমাৰ ছুপাৰ 50টো বহুতখিনি আমি সফল হৈছোঁ। এই বছৰ আমাৰ নীটত আউট অফ 50 48 ষ্টুডেণ্টে নীট ক্লিয়াৰ কৰিছে। আমাৰ JEEত আউট অফ 50 44 ষ্টুডেণ্টে ইতিমধ্যে তেখেতসকলে ফাৰ্ষ্ট ফেজটো তেখেতসকলে ক্লিয়াৰ কৰিলে। তেনেকুৱা বহুতখিনি আমাৰ ষ্টুডেণ্টছবিলাকে এচিভমেণ্টটো পাই আছে। ঠিক তেনেধৰণৰ এইবাৰ আমি ডক্টৰ বাছিৰাম বড়ো PhD স্কলাৰশ্বিপ আৰম্ভ কৰিছোঁ। 50 জন স্কলাৰশ্বিপ গৰীব শ্ৰেণীৰ তেখেতসকলক আমি কমপ্লিট তেখেতসকলৰ PhDটো কমপ্লিট হোৱালৈকে আমি তেখেতসকলক স্কলাৰশ্বিপ দিয়াৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ, ডক্টৰ বাছিৰাম বড়ো। আৰু ইয়াৰ লগতে আজি আপোনালোকে দেখিবলৈ পাইছে যে এই বাজেটত আমি এটা ইনক্লুচিভ বাজেট কৰিছোঁ। বিশেষকৈ মহিলাসকলৰ কথা, ওমেন এম্পাৱাৰমেণ্ট যিটো বিষয়, সেইটো ইণ্টাৰনেশ্যনেলি বা গ্ল'বেলি ডিছকাছ হয়, তাত বিভিন্ন কাম কাজবিলাক চলি আছে। কিন্তু আমাৰ অঞ্চলৰ পৰা যেনেকৈ আমাৰ উইমেন লিডাৰ্ছসকল, উইমেনেতো বহুত লেবাৰ কৰে, বহুত কষ্ট কৰে, বহুত হাৰ্ড ৱৰ্ক কৰে, কিন্তু ডিচিশ্যন মেকিং, পলিচি মেকিঙক সদায় উইমেনসকলে ডিপ্ৰাইভ হয়। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো ভিজন, বেটি বাচাও বেটি পঢ়াও, আৰু ইয়াৰ আগত যাই পেলাই 33% যিটো ওমেন ৰিজাৰ্ভেশ্যন, এইটো যাতে আমাৰ অঞ্চলৰ উইমেনসকলে, আমাৰ মহিলাসকলে বেনিফিটটো পাব পাৰে, ইয়াৰ কাৰণে তৈয়াৰী কৰাৰ কাৰণে, প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ উইমেনসকলে যাতে পলিটিকেলি লিডাৰ হ'ব পাৰে, ইকনমিক দিশত লিডাৰ হ'ব পাৰে, ছ'চিয়েল লিডাৰ হ'ব পাৰে, আৰু ইণ্ডিভিজুৱেল লেভেলতো বিভিন্ন লিডাৰশ্বিপটো ল'ব পাৰে, এইটো লক্ষ্য ৰাখি 1% বাজেট ইমান আমি ৰাখিছোঁ,
য'ত আমি উইমেনৰ কাৰণে কাম কৰিম। আপোনালোকে জানে এইবাৰ গোটেই অসমত আৰু ভাৰতত বিভিন্ন অঞ্চলবিলাকত গৰমটো বহুত বাঢ়িছে। এতিয়াও দিল্লীত আমাৰ যিসকল চিনাকি আছে কৈ আছে যে সৰ্ব সময়ৰ এটা হটেষ্ট বা মানে বছৰ হিচাপে এই বছৰত বহুত হিটটো বাঢ়িছে। আমাৰ অঞ্চলতো হঠাৎ দুমাহমান আগৰ পৰা আমি গম পাইছোঁ কিছুমান অঞ্চলত খোৱা পানীৰ যথেষ্ট ক্ৰাইচিছ আহিছে, ৱাটাৰ লেভেলতো তলত গুচি গৈছে। সেইকাৰণে বড়োলেণ্ড গ্ৰীণ মিছন নাম দি পেলাই 3টা কাম আমি কৰিবলৈ হাতত লৈছোঁ। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমি আগবাঢ়িব বিচাৰিছোঁ। 3টা কাম, এটা হ'ল মেছিভ প্লেণ্টেশ্যন হ'ব, দ্বিতীয় ছিংগল ইউজ প্লাষ্টিক বা প্লাষ্টিক ইউজটো আমি ৰিডিউচ কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। থাৰ্ড, গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি 10 বছৰত যাতে বিটিআৰ অঞ্চলৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি শেষ কৰিব পাৰোঁ বা বন্ধ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা ৰিচাৰ্চ আৰু কাম আমি আগবঢ়াইছোঁ থ্ৰু গ্ৰীণ বড়োলেণ্ড মিছন। বড়োলেণ্ড অঞ্চলটো আমি চাইল্ড ফ্ৰেণ্ডলি অঞ্চল হিচাপে ডেভেলপ কৰিব বিচাৰিছোঁ। আমাৰ এতিয়াও চাইল্ড এবিউজ, চাইল্ড লেবাৰ, চিলড্ৰেনছবিলাকক বিভিন্ন কষ্ট দিয়া বা বেআইনী কামবিলাক হৈ থাকে, এইটো বৰ্তমান সময়ৰ এটা ডাঙৰ হাও হয়। এইটোকে লক্ষ্য ৰাখি আমাৰ TND নডেল এজেঞ্চি আৰু লগতে ইমপ্লিমেণ্টিং এজেঞ্চি WCD লৈ পেলাই আমি কিছুমান চিলড্ৰেনছৰ কাম কৰিব লৈছোঁ, য'ত আমাৰ থিমটো হৈছে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ। তেখেতসকলে অল ৰাইটছটো পাব লাগিব, 100% এনৰলমেণ্ট হ'ব লাগিব, ড্ৰাগছৰ পৰা তেখেতসকলক দূৰত ৰখাৰ কাৰণে, আৰু তেখেতসকলে যাতে কোনো ধৰণৰ এবিউজ নহয়, কোনো ধৰণৰ ভয় শংকা নহয়, প্ৰি প্ৰাইমাৰীৰ পৰা প্ৰাইমাৰী স্কুল কোনো 100% এনৰলমেণ্ট হয়, কোনো ড্ৰপ আউট নহয়, এইবিলাক লক্ষ্য ৰাখি পেলাই কাম কৰিবলৈ আমি এইবাৰ চাইল্ডসকলৰ কাৰণে এটা বাজেট ৰাখিছোঁ, 1% বাজেট। আমি ডিজেবলসকলৰ কাৰণে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা ভাইসকল আছে, ভাই ভনীসকল আছে, তেখেতসকলৰ কাৰণে আমি 1% বাজেট ৰাখিছোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনি বহুত আছে, কিন্তু সেই আঁচনিবিলাক 100% ইমপ্লিমেণ্ট কৰাৰ লগতে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা বাইদেউ ভাই ভনীসকল আছে, তেখেতসকলক স্কিল ট্ৰেইনিং কৰাৰ কাৰণে, তেখেতসকলে 100% চাৰ্টিফিকেশ্যনটো যাতে পায়, তেখেতসকলক ইনষ্টিটিউচনেল বেনিফিট দিয়াৰ কাৰণে, আৰু লগতে আমাৰ যিখিনি ITI আছে সেই ITI সকলতো আমি এটা ব্যৱস্থা ৰাখিব বিচাৰিছোঁ। যদি ওচৰৰ কোনোবা ডিফাৰেণ্টলি এবল আমাৰ কোনোবা যদি স্কিল ট্ৰেইনিং ল'ব বিচাৰে, তেখেতসকলৰ কাৰণে কোৰ্চ ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। গতিকে আজিৰ সময়ত আমি সেইটোকে ভাবিছোঁ যে কাউন্সিল বুলি ক'লে সকলো লুক ডাউন কৰিব বিচাৰে, তলৰ ফালে চাব বিচাৰে। হয়, আমাৰ দেশখন যিটো ডাইৰেক্টিভ প্ৰিন্সিপাল আছে, তাত কেন্দ্ৰীয় ৰাজ্য পাৱাৰ ডিষ্ট্ৰিবিউশ্যন আছে, আৰু ইফালে আমাৰ যিটো ইউনিয়ন টেৰিটৰী থাকে। কিন্তু কাউন্সিল যিটো মডেল, আমাৰ ট্ৰেডিশ্যন, কালচাৰ, কাষ্টম প্ৰটেক্ট কৰাৰ লগতে এই অঞ্চলৰ উন্নয়নৰ কৰাৰ কাৰণে কাউন্সিলকো সুবিধা দিয়া হৈছে। গতিকে কাউন্সিলক যাতে কোনো তলৰ ফালে চাব নোৱাৰে। এতিয়া ৰাজ্যবিলাকত বা কেন্দ্ৰ চৰকাৰত যেনেকৈ কামবিলাক হয়, আমাৰো অফিচ ইতিমধ্যে আৰম্ভ হৈছে। যোৱা বছৰৰ পৰা আমাৰ অফিচ আৰম্ভ হৈছে, আৰু এই বছৰ আমাৰ অফিচটো 100% অফিচলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে। লেণ্ড ডকুমেণ্ট, লেণ্ড ডিজিটাইজেশ্যন আমাৰ 100% হৈ গ'ল। লেণ্ডৰ বিভিন্ন ছাৰ্ভিচেছবিলাক আমি অনলাইন দিয়া আৰম্ভ কৰিছোঁ, আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ চাৰ্টিফিকেট য'ত প্ৰয়োজন আছে, বিভিন্ন কাম কাজ য'ত অনলাইন হ'ব পাৰে, সেইবিলাক সম্পূৰ্ণ অনলাইনৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। গতিকে আজিৰ সময়ত কিছুমান ফ্লেগশ্বিপ মিছন আমি লৈছোঁ, যেনেকৈ চেৰিকালচাৰ মিছন। চেৰিকালচাৰ গ'ল্ডৰ নিচিনা হয়, তো আজি এটা চিল্ক কাপোৰটো মানে লাখত বিক্ৰী হয়। সেইকাৰণে আমাৰ অঞ্চলটো যিহেতু ঈশ্বৰে আমাক এই মানে সুবিধাটো দিছে, আমাৰ ইয়াত এৰী আৰু চিল্ক আমাৰ এভেইলেবল হয়, তো সেইটো আৰু অলপ প্ৰডাক্টিভিটিটো বাঢ়ি পেলাই, প্ৰচেছিং কৰি পেলাই, ইণ্ডাষ্ট্ৰিয়েলাইজ কৰি পেলাই ইয়াৰ বেনিফিটটো যাতে আমাৰ ফাৰ্মাৰসকলে পাব পাৰে, আৰ্টিজানসকলে পাব পাৰে, উইভাৰ্ছসকলে পাব পাৰে, ইয়াৰ কাৰণে আমাৰ চেৰিকালচাৰ মিছনটো আমি হাতত লৈছোঁ। চবচে ডাঙৰ কথা হৈছে যে বড়োলেণ্ডটো চিৰদিন শান্তি কৰি ৰাখিব লাগিব। এতিয়া আমাৰ চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যনবিলাক আমি অলপ এড্ৰেছ কৰিব পাৰিছোঁ কাৰণে আজি সকলো জনগোষ্ঠী একেলগে আগবাঢ়ি আহিছে। ইয়াত বড়ো অনাবড়োৰ পৰিৱেশ নাইকিয়া হৈছে, ডেভেলপমেণ্টৰ কাৰণে চবেই আগবাঢ়ি আহিছে। আৰু এই কথাতে লক্ষ্য ৰাখি যিহেতু BTRত আমি শাসনত অহাৰ মূল কাৰণটোৱে হৈছে যে শান্তি চুক্তি, আৰু শান্তি চুক্তিৰ পিছত স্থায়ী শান্তি ৰাখিব লাগে বুলি UPPL BJP চৰকাৰ ইয়াত এই অঞ্চলৰ ৰাইজে আনিছে। সেইকাৰণে আমাৰ চৰকাৰখনে আমাৰ এটা ডিচিশ্যন আমি হাতত লৈছোঁ, এইটো হ'ল আমি পিছৰ কাৰণে সদায় কাম কৰি যাম। এইকাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল, সংগঠন,
সকলোকে লৈ এটা পিচ মিছনত যাবৰ কাৰণে আমি বড়োলেণ্ড হেপিনেছ মিছন হাতত লৈছোঁ, য'ত নেকি আমি বিভিন্ন জনগোষ্ঠীৰ মাজত কাউন্সিলিং কৰা, আমাৰ ৰিকনচিলিয়েশ্যন কৰা, আলোচনা কৰা, ভাৱ বিনিময় কৰা, আৰু আমাৰ মনৰ যিবিলাক আঁঠুৱা আছে, ভয় আছে, শংকা আছে, অবিশ্বাস আছে, এইবিলাক দূৰ কৰাৰ কাৰণে আমি বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা কাম কৰি যাম। গতিকে আজি এই বাজেটটো লৈ পেলাই আমাৰ সকলো আনন্দিত হৈছে, সুখী হৈছে, আৰু এই সীমিত যদিও আমাৰ বাজেট, এই বাজেটটো লৈ পেলাই ইয়াৰ আঠানা পইচা যাতে ৰাইজৰ কাৰণে হয়, এইটো আমি লক্ষ্য ৰাখিম। আৰু প্ৰথমবাৰৰ কাৰণে মই আনন্দিত যে কেক যিটো আমাৰ কেগে যিটো প্ৰেছক্ৰাইব কৰে চাৰ্ট, এই চাৰ্টৰ মতে আমাৰ এই বাজেটটো হৈছে। 2003 চনৰ পিছত 17 বছৰ BPFৰ সময় আমি দেখিছিলোঁ বহুতখিনি কেগৰ যিবিলাক ৰিপৰ্ট, তাত মানে আনৰুলি বিভিন্ন মানে ভুল ত্ৰুটিবিলাক তাতে আঙুলিয়াই দিছে, বিভিন্ন ফাণ্ডবিলাক মিছ ইউজ হৈছে, ডাইভাৰ্চন হৈছে। গতিকে আজি আমি এটা আমাৰ নেশ্যনেল এজেঞ্চি কেগৰ দ্বাৰা আমি আমাৰ যিটো বাজেট, এইটো আমি প্ৰথমবাৰৰ কাৰণে তৈয়াৰ কৰিছোঁ, আৰু অনাগত দিনত এই চাৰ্টতে প্ৰিপেয়াৰ কৰা হ'ব, যাহাতে আমাৰ অঞ্চলত যিখিনি পইচা আহে বা আমি যিখিনি ফাণ্ড খৰচ কৰোঁ, এইটো বহুত ট্ৰেন্সপাৰেণ্ট, একাউণ্টেবল, আৰু এইটো প্ৰপাৰলি হয়, ইয়াৰ কাৰণে লক্ষ্য ৰাখি এই বাজেটটো তৈয়াৰ কৰা হৈছে।